নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছোঁ জলেশ্বৰ ফেৰীঘাটত। আপোনালোকে ইয়াৰ পৰা এই নদীৰ মাজেদি ধুবুৰীলৈ অহা যোৱা কৰিব পাৰিব। এই ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে মই যোনখন ঠাইত আছোঁ, আচলতে এইটো মেইন নদী নহয়। মেইন নদী হৈছে ইয়াৰ পৰা বহুত দূৰ। ইয়াৰ পৰা মোটামুটি 15-20 কিলোমিটাৰ দূৰতহে মেইন নদী। এই যিটো আপোনালোকে দেখা পাই আছে, সৰু সৰুকৈ মোৰ পিছফালে যিটো দেখা পাই আছে ঘাঁহনিৰ নিচিনাকৈ সৰুকৈ আলিৰ নিচিনা, সেইফালে হৈছে মেইন নদী। এই মই বৰ্তমান য'ত আছোঁ এইটো হৈছে নদীয়ে এটা সৃষ্টি কৰা, অৰ্থাৎ গৰা খহনীয়াৰ ফলত এটা ডাঙৰ এটা বিশাল নদী হৈ গ'ল। এই আপোনালোকে যিটো দেখা পাই আছে সেইটো হৈছে নদীৰ পাৰ। ইয়াৰ পৰা মোটামুটি 10-15 কিলোমিটাৰ মান নদীয়ে খহনীয়া কৰি এই নদীটো ৰাস্তা বনাই দিছে। তাৰ পিছফালেহে এটা মেইন নদী আছে। ইয়াতে প্ৰতি বছৰে নদীয়ে মোটামুটি 50-ৰ পৰা 100 মিটাৰ পৰ্যন্ত এই খহনীয়া কৰি পেলায়। অৰ্থাৎ আপোনালোকে যিটো দেখা পাই আছে, আগতে এই দোকান পাবই আৰু এই বছৰতে এই যিটো দোকান দেখা পাই আছে এইটো যাব আৰু নদীতে। অৰ্থাৎ এনেকৈ প্ৰতি বছৰে 50-ৰ পৰা 100 মিটাৰ পৰ্যন্ত নদীয়ে হেৰি কৰি পেলায় আৰু। তো আজি এইখিনিয়ে। তো আকৌ লগ পাম বেলেগ এটা নতুন ভিডিঅ'ত।